গুৱাহাটী বোমা বিস্ফোৰণত জড়িত মানস চলিহা ইটোৰ পিছত সিটো সিটোৰ পিছত সিটো স্বীকাৰোক্তি আৰক্ষীৰ জেৰাত সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মানস চলিহাৰ কথা কৈছোঁ, আপোনালোকে নিশ্চয় চিনি পায় মানস চলিহা কোন? এজন ঠগ প্ৰবঞ্চক, এজন হত্যাকাৰী। হত্যাকাৰী কিয় কৈছোঁ? কাৰণ সিদ্ধাৰ্থ বৰগোহাঁইক হত্যা কৰা বুলি মানস বৰগোহাঁয়ে সেও আলফা শিবিৰৰ পৰা কৈছে। গতিকে সিদ্ধাৰ্থ বৰগোহাঁইক তেওঁৱে হত্যা কৰিছে আৰু হত্যা কৰি ড্ৰিংকছ কৰি তেওঁ নিজ মুখে স্বীকাৰ কৰিছিল যে সিদ্ধাৰ্থ বৰগোহাঁইক মই হত্যা কৰিলোঁ, কাৰণ টকাৰ লেনদেন আছিল দুয়োৰে মাজত, ধনৰ লেনদেন, আৰু সেই ধন খোজাত তেওঁ মানস চলিহাই সেই বৰগোহাঁইক সিদ্ধাৰ্থ বৰগোহাঁইক হত্যা কৰিছিলে। ইমানখিনি কথা হৈ গৈছে। মানস বৰগোহাঁই যিটোকে ইটোৰ পিছত সিটো তাৰ পৰা ভিডিঅ' প্ৰেৰণ কৰি আছে, মানস চলিহাৰ বিষয়ে ভিডিঅ' প্ৰেৰণ কৰি আছে। মানস চলিহা কি দেহ ব্যৱসায়ী, কয়লা চিণ্ডিকেটত জড়িত, বিভিন্ন কথা মানস চলিহাৰ কথা পোহৰলৈ আনিছে। হয়তো মানস চলিহাৰ কথা পোহৰলৈ আনিবলৈ কাৰো সাহস হোৱা নাছিল বা কোনেও ক'ব পৰা নাছিল, যদিও বহুতে জানিছিলোঁ, কিন্তু মুখ খুলি ক'ব নোৱাৰে ভয়ত। মানস চলিহাৰ গাত ইমান এটা শক্তি আছে, তেওঁক সকলোৱে ভয় কৰে। আৰু তেওঁৰ এনেকুৱা এখন জাল আছে, সেই জালখন এনেকৈ পাৰি দিব, সেই জালত যিয়ে ফচিছে সেই তেওঁ মৰিল, আৰু এনেকুৱা হৈ গৈছে। গতিকে মানস চলিহা ইমান বেয়া এজন ব্যক্তি আৰু বুকু ডাঠ কৰি মিছা কথা কয়। মানস চলিহাক বিশ্বাস কৰিবলৈ খুব টান, এজন ডেঞ্জাৰাছ ব্যক্তি বুলি ক'ব লাগিব। আৰু সেই মানস চলিহা এতিয়া যিহেতুকে আৰক্ষীৰ জিম্মাত আছে, গমেই পায় 5 দিনৰ জিম্মাত লৈ আনিছে। আকৌ যোৱাকালিও এটা স্বীকাৰোক্তি দিছিলে যে মানস বৰগোহাঁইক তেওঁ পঠোৱাটো হয়, চোৰাংচোৱা হিচাপে আলফাৰ শিবিৰলৈকে তেওঁ পঠাইছে। আৰু এতিয়া এটা স্বীকাৰ কৰিছে যে গুৱাহাটীৰ যে চেণ্ট্ৰেল সমীপত অৰ্থাৎ জোনালীত এটা বোমা বিস্ফোৰণ হৈছিল 2019-ত, আৰু সেই বোমা বিস্ফোৰণত মানস চলিহাই কিদৰে জড়িত আছিল। বোমা বিস্ফোৰণ কৰিছিল আলফা স্বাধীনে, আৰু সেই আলফা স্বাধীনে কোনে কোনে বোমা বিস্ফোৰণ কৰিছিল? জাহ্নৱী শইকীয়া, এজন কি ৰাজগুৰু, আৰু এজন বিজয় অসম, কিবা প্ৰাণকৃষ্ণ ৰাজগুৰু বুলি 3জন ব্যক্তিৰ নাম কৈছে। আৰু সেই 3জনকে ধৰাই দিছিল আৰক্ষীৰ হাতলৈ, আৰু সেই 3জনে হেনো বোমা বিস্ফোৰণ কৰিছিল। গতিকে এই মানস চলিহা আলফা স্বাধীনৰ লগত কি ইমান শত্ৰুতা নাজানো, তেওঁ আলফা স্বাধীনৰ বিপক্ষে কাম কৰি গৈ আছে, আৰু তেতিয়াৰে পৰা আৰক্ষীক তেওঁ বিশ্বাস দিবলৈ গৈ আছে, আৰু আৰক্ষীয়েও তেওঁক বিশ্বাস কৰিবলৈ লৈছে। আৰু সময়ে সময়ে তেওঁ কথাবিলাক কৈছিল যে তেওঁ হেনো আৰক্ষীৰ কাম কৰে, আৰক্ষী হিচাপে তেওঁ চিনাকি দিছিল। এনেকুৱা ধৰণে তেওঁ কাম কৰি গৈ আছে। বহুত মানুহৰ লগত বহুত ধনৰ লেনদেন, বহুত মিছা কথাৰে তেওঁ ধন লুটিছিলে বহুতৰ পৰা। দেহ ব্যৱসায়তো জড়িত বুলি আমি দেখিছোঁ, যিটোকে মানস বৰগোহাঁই কৈছে। ইমান এটা বেয়া কামত লিপ্ত হৈ আছে। এতিয়া কৈছে সেই যে 3জন ব্যক্তিক ধৰাই দিছিল, তেওঁ ইমানখিনি কাম কৰিব পাৰে, ইমানখিনি তেওঁ চোৰাংচোৱা হিচাপে কাম কৰি আছে, আৰু সেই আৰক্ষীক বিশ্বাস দিয়াৰ বাবে এতিয়া মানস বৰগোহাঁইক আলফা স্বাধীনলৈ পঠাইছে। গতিকে তেওঁ বহুদিনৰ পৰা এইবিলাক কাম কৰি আহিছে। এতিয়া এটাৰ পিছত এটা তেওঁ স্বীকাৰোক্তি দি আছে। এতিয়া নাজানো কিমান দূৰ সঁচা এইখিনি কথাও, কাৰণ মানস চলিহাক বিশ্বাস কৰিবলৈ টান। মানস চলিহাই নিজে বুকু ডাঠি কথা কয়। আৰু প্ৰথম অৱস্থাত তেওঁ কৈছিল যে মানস বৰগোহাঁইক হেনো তেওঁ চিনিয়ে নাপায়। মানস বৰগোহাঁই কোন? তেওঁ যে হেনো প্ৰথমবাৰ এই নামটো শুনিছে, কাৰণ মানস নামৰ ল'ৰা গোলাঘাটত বহুত আছে। গতিকে তেওঁৰে যে কথা হ'ব বা কি হ'ব, এই মানস বৰগোহাঁই কোন তেওঁ চিনিয়ে নাপায়। কিন্তু এতিয়া চিনাকিটো ওলাল যে মানস বৰগোহাঁইক যে তেওঁৱে পঠাইছে চোৰাংচোৱা হিচাপে, এই কথাটো ওলাইছে। তেওঁ নিজ মুখে স্বীকাৰ কৰিছে। তেওঁ বহুত বেয়া কাম কৰি গৈ আছে মানস চলিহাই। মানস চলিহা আচলতে এনেকুৱা ডেঞ্জাৰাছ ব্যক্তি ভবা নাছিল কোনেও, একদম বেয়া কাম কৰি গৈছে। এতিয়া মানস চলিহা শাস্তি কি হ'ব সেইটো অসম আৰক্ষী বুজি পাব। অসমৰ ৰাইজেতো আৰু ভাবিছে যিকোনো শাস্তি দিয়ক, বা আচলতে তেওঁ সমাজখন নষ্ট কৰি আছে, বা অসমখন অকল মানস বৰগোহাঁই নহয়, কিমান বা যুৱক যুৱতীক নষ্ট কৰিছে। মানস বৰগোহাঁই কোৱা অনুসৰি কিমান দুখীয়া ঘৰৰ যুৱতী যেতিয়া গুৱাহাটীত পঢ়িবলৈ আহে, তেওঁলোকক ব্যৱহাৰ কৰে, দেহ ব্যৱসায়ত লিপ্ত কৰায়। গতিকে কিমান কি কৰি আছে, কিমান যুৱক যুৱতী আজি বেয়া হৈ গৈছে মানস চলিহাৰ কাৰণে। গতিকে মানস চলিহাই উচিত শাস্তি পাব লাগে, সেইটোৱে বিচাৰোঁ। এইখিনি কৈয়ে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ। আজিলৈ বাই বাই।